নমস্কাৰ গাইজ, চাই থাকক ছোৱালীজনী কি কৰি আছে মনে মনে দেই। মই মনে মনে গৈ ভিডিঅ' কৰিছোঁ। তাই স্কুলৰ পৰা অহাৰ পিছত হেনো চিপছ খাই আছিলে আৰু তাই অলপ পিছত টোপনি গ'ল। টোপনিৰ পৰা সাৰ পালে। সাৰ পাই হেনো বায়েকৰ লগত কিবা এটা লাগি আঙুলিয়াই টোৱাই দেখাইছে আৰু হাতত হেনো নেল পলিচেৰে ফুল বনাই দিছিলে বায়েকে, সেয়া দেখাইছে। আৰু সদায় মই সন্ধিয়া ভাগত এখন দোকান দিবলৈ মানে ৰেডি কৰোঁ। এয়া মই গাহৰি পেটু, কলিজা, হাওঁফাওঁ আদি একেলগে এখন ৰেচিপি বনালোঁ আৰু এই ৰেচিপিটো এখন পেকেট কৰি মানে পেকেটিং কৰি হেনো মই বিক্ৰী কৰোঁ আবেলি মোৰ ষ্টলত। সৰুকৈ এখন খুলিছোঁ তাত আৰু সময় 4:30টাৰ পৰা 8:30লৈকে। তাৰ ভিতৰত আপোনালোকে যদি খাই ভাল পায় বা খাবলৈ বিচাৰে তেতিয়া আহিব। চাওক, মই এনেকৈ পেকেটিং কৰিছোঁ, অনলি 50 ৰুপিজ। আৰু তাত অকল মাংস বুলিয়ে নহয়, তাত চানা, পকৰি, ঘুগুনি, চিকেন চপ, এগ চপ, প্লেন চপ, চিকেন ললিপপ আদি কৰি সকলো পোৱা যাব। তাকে বোলো আপোনালোককো দেখুৱাম বা মই ক'ত দোকানটো দিছোঁ সেয়া আপোনালোককো ক'ম বুলিয়ে মানে মই ভিডিঅ'টো বনালোঁ। আৰু চাই থাকক, কোনে কোনে ভাল পাই আহিব। ভিডিঅ'টো ইমানেই আছে।